মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2Bৰ 5 নম্বৰ আৰু 6 নম্বৰ প্ৰশ্ন আলোচনা কৰিম। 5 নম্বৰ চোৱা কি আছে, দুটা সংখ্যাৰ পূৰণফল 24 সমস্ত 4/3। ইয়াৰে এটা সংখ্যা 1 সমস্ত 8/3 হ'লে আনটো সংখ্যা নিৰ্ণয় কৰা। তেনেহ'লে সমাধানত কেনেকৈ লিখিম যে দুটা সংখ্যাৰ পূৰণফল সমান সমান কিমান দিয়া আছে 24% 4/3। এইটো কি হ'লে কি হ'ব 4, 24ৰ লগত 4 যোগ কৰিলে কিমান হয় চোৱা 24 4 পূৰণ কৰিলে 4 4 গুণ 16 হাতৰ 1 4 2 গুণ 8 96 আৰু 3 যোগ কৰিলে কিমান হয় 99। এইটো কিমান পালোঁ 99/4। এটা সংখ্যা দিয়া আছে কিমান, এটা সংখ্যা সমান 1 সমস্ত 8/3। এইটো কৰিলে কি হ'ব 8 1 গুণ 8 8 আৰু 3 যোগ কৰিলে 11 8/11। আমাক লাগে তেনেহ'লে কি যে আনটো সংখ্যা নিৰ্ণয় কৰিব দিছে। তেতিয়া কি লিখিম যে অতএব আনটো সংখ্যা সমান সমান কিমান আছে 4/99 হৰণ কিমান 8/11। তেনে কি লিখিম এতিয়া আমি লিখিম 99/4। এইটো পূৰণ চিন দিম, ইনটু দিলে কি হ'ব 8টো যাব ওপৰত 11টো তলত 11 হ'ব তলত। এতিয়া কটাকটি কৰিলে চোৱা 11 কৰিলে 11 1 গুণ 11 9 11 গুণ 99। 4 কৰিলে 4 1 গুণ 4 4 2 গুণ 8। তেনেহ'লে কিমান থাকিল 9 পূৰণ 2 9 2 গুণ কিমান হ'ব 9 2 গুণ 18। এইটো হ'ল কিমান 18। তেনে লিখিম যে আনটো সংখ্যা সমান সমান কিমান 18। এইটোৱে উত্তৰ। বুজি পাইছা তোমালোকে। 6 নম্বৰটো চোৱা কি আছে। 6 নম্বৰ প্ৰশ্নত আছে 36 সমস্ত 5/2 কিলোগ্ৰাম চাউল 13টা পৰিয়ালৰ মাজত সমানে ভগাই দিলে প্ৰতিটো পৰিয়ালে কিমান পৰিমাণৰ চাউল লাভ কৰিব নিৰ্ণয় কৰা। সমাধানত কি লিখিম, প্ৰথমে লিখিম যে মুঠ চাউলৰ পৰিমাণ কিমান দিয়া আছে। এইটো 36 সমস্ত 5/2। 36 পূৰণ 5 কৰিলে কিমান হ'ব 180 হ'ব। তোমালোকে কৰি চাবা 180ৰ লগত 2 যোগ কৰিলে 182 হ'ল। তাৰপিছত কি কৈছে কেইটা পৰিয়ালৰ মাজত ভগাই দিব লাগে 13টা। আমি লিখিম যে ভগাই দিব লগা পৰিয়াল সমান সমান কেইটা 13টা। আমাক কি লাগে, কি উলিয়াব কৈছে, আমাক উলিয়াব কৈছে যে প্ৰতিটো পৰিয়ালে কিমান চাউল পাব। আমি লিখিম প্ৰতিটো পৰিয়ালে চাউল লাভ কৰিব সমান সমান 182/5। এইটো হৰণ কিমান আছে 13। এতিয়া চোৱা কি কৰিম 182/5। এইটো পূৰণ দিলে কি হ'ব 13টো কি হ'ব তলত যাব, তলৰ সংখ্যা হ'ব, ইয়াত ওপৰত হ'ব 1। এতিয়া 13 কাটিলে চোৱা 13 1 গুণ 13। এইটো যদি কাটো কি হ'ব 13 1 গুণ 13। 18ৰ পৰা 13 বিয়োগ কৰিলে কিমান হয় 18ৰ পৰা 13 বিয়োগ কৰিলে 5 হয়। 5 আৰু 2 কিমান 52 হয় 52। তেনেহ'লে চোৱা 4 13 গুণ কিমান হয় 4 13 গুণ 52 হ'ব। এইটো হ'ব 4 হৈছে। তেনেহ'লে ওপৰত থাকিল কি আমাৰ 14, তলত থাকিল কিমান 5। বুজি পাইছা। এতিয়া হৰণ কৰা তুমি 14 হৰণ কৰিলে কি হ'ব 5 দি কৰিলে 5 2 গুণ 10 বিয়োগ কৰিলে কিমান থাকিল 4। তেনে উত্তৰ হ'ব আমাৰ 2 সমস্ত 5/4। বুজি পাইছা। তেনেহ'লে আমি কি লিখিম যে প্ৰতিটো পৰিয়ালে চাউল লাভ কৰিব। আমি লিখিম প্ৰতিটো পৰিয়ালে চাউল লাভ
কৰিব সমান সমান কিমান 2 সমস্ত 5 ভাগৰ 4 কিলোগ্ৰাম ইয়াত দিম আমি কিলো এইটোৱে তোমালোকৰ উত্তৰ বুজি পাইছা তোমালোকে মোৰ ভিডিঅ'বিলাক চাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীৰ মাজত মোৰ চেনেলটো শ্বেয়াৰ কৰিবা ধন্যবাদ